Hello everyone, welcome back to Legal Cluster. Azir ei video to specially moi banaisu he hokolor babe ji hokole kailer pora OGP join kori ase ji hokole kailer pora Legal Cluster OGP pora guidance lobole ready hoise godike apunalake hokole janei mur eta batchot moi 4টা বা 5 জন 4 জন 5 জন বা 6 জন হিমানে মই এক্সপেৰিয়েন্স ৰাখো আৰু কাইলেৰ যেটো ব্যাচ হয় হেতু স্টার্ট হ'ব কাইলে গধুলিৰ পৰা গতিকে সেই মোৰ OGPৰ নিয়মত প্ৰত্যেকটো ব্যাচ স্টার্ট কৰাৰ আগত মই কথা পাতো তেওঁলোকক হয়তো মই অনলাইন আমি কনফাৰেন্স ৰাখো ভিডিও কনফাৰেন্স আৰু নহলে মই এনেকৈ ভিডিও এটা দিও যাতে তেওঁলোকৰ লগত মোৰ কথাখিনি হয় গতিকে হেতুৰ বাবে আজিৰ এই ভিডিওটো এতিয়া যেহেতু আমি কাইলে পৰা স্টার্ট কৰিম গতিকে আপোনালোকক ক'ব লগা কথা মোৰ ঢেৰ আছে যিখিনি মই প্ৰত্যেকটো বেচক মই প্ৰথম স্টাৰ্টিংতে কওঁ বা আমাৰ প্ল্যানটোৰ কথা অকনমান কওঁ আৰু কেনেকৈ আপোনালোকে কাইলেৰ বাবে ৰেডি হ'ব লাগিব স্পেশালি ফৰ টুমৰো কাৰণ নতুনকে স্টাৰ্ট কৰিব ৰাইট নতুনকে এখন স্কুললে গলে ৰেডি হ'ব লগা হয় ন বা এখন এটা নতুন ক্লাছলে যেতিয়া প্ৰমোট হয় তেতিয়াওটো ৰেডি হ'ব লগা হয় ঠিক তেনেকে লিগেল ক্লাছৰ জয়েন কৰি আছে সো মোস্ট ওয়েলকাম আৰু লগতে কেনেকৈ আপোনালোক ৰেডি হ'ব হেখিনিক লৈ আজি এই ভিডিওটো প্ৰথমে আমি আহো যে আমাৰ যেটো কাইলেৰ পৰা ব্যাচ স্টাৰ্ট হ'ব সেই ব্যাচটোৰ যদি কোনোবাই সেই ব্যাচটোত জয়েন নকৰা সকলেও যদি চাই আছে ভিডিওটো ইমানতে স্কিপ কৰিব পাৰে কিন্তু এটো এটা ম্যান্ডেটৰি ভিডিও হয় যি সকলে কাইলে পৰা স্টাৰ্ট কৰি আছে তেওঁলোকক মই লিংকটো শেয়াৰ কৰিছো অলৰেডি আৰু চাই আছে সেই কাৰণে গতিকে এটো চাই আপোনালোকে ৰেডি হওক ফাৰ্স্ট অফ অল আমি নতুন এটা গ্ৰুপ আমি হৈছো হয়নে নতুনকে আমি কিবা এটা আকৌ নতুনকে স্টাৰ্ট কৰা যেন হ'ব ৰাইট আপোনালোকৰ এই বেচটোৰ মাজত মই জনাত এতিয়ালৈকে আপোনালোকে প্ৰিলিমছ এবাৰ দুবাৰ দিয়া গৰাকীহে আছে বা একেবাৰে যাৰ অভিজ্ঞতা একেবাৰে নাই প্ৰিলিমছ মেইনছ ইন্টাৰভিউ হি সকল আছে একদম নতুন আপোনালোকে একদম ফ্ৰেশ হয় ওকে প্ৰথম কথা হৈছে আপোনালোকে এই বেচটোত স্পেশালি এপ্ৰিলৰ বেচটোত মোৰ জি কেজন আছে সেই কেজন একেবাৰে ফ্ৰেশ হয় একেবাৰে ফ্ৰেশ আজিলৈকে তেওঁলোকৰ এজেস তেওঁলোকে দি পোৱা নাই বা দিছে যদিও এবাৰহে মাত্ৰ প্ৰিলিমছ দিছে গতিকে এগৰাকী যেতিয়া ফ্ৰেশ হৈ আহে পজিটিভ পইণ্ট এটাই যে যিখিনি এলএলবিত আপোনালোকে পঢ়িছিল হেখিনি এতিয়াও আপোনালোকৰ ব্ৰেইনত ফ্ৰেশ হৈ আছে হেতু আপোনালোকক এবাৰ এতিয়া ৰিভাইজ দৰকাৰ এবাৰ আকৌ সেই পাতখন মেলি খুলি চাবলে দৰকাৰ যে কি আছিলে বস্তুটো মনত পেলোৱাটো দৰকাৰ হেহে আমাৰ যেটো অনলাইন গাইডেন্স প্ৰগ্ৰাম হয় হেতু প্ৰগ্ৰাম আমি স্টাৰ্ট কৰো এতিয়া কাইলে পৰা আমাৰ ব্যাচ স্টাৰ্ট হ'ব ৰাইট কাইলে পৰা আপোনালোকে মোৰ লগত আপোনালোকে প্ৰিপাৰেচন কৰিব সো আপোনালোকে জানিব লাগিব যে এই প্ৰিপাৰেচনটো কৰাৰ আগত আপোনালোক কেনেকৈ মোটিভেট হ'ব এতিয়া চাও মোটিভেট হ'বলে বুলি ক'লে মোটিভেশনটো প্ৰত্যেক মানুহৰ এটো এটা ইনাৰ্শিয়া হয় ভিতৰৰ পৰা এটা অহা বস্তু হয় ৰাইট তাৰ মাজত যেতিয়া এগৰাকী বা থাকে বা এগৰাকী ম্যাডাম থাকে যি আপোনাক সদায় মনত পেলাব যে এটো আপুনি পঢ়িব লগা হৈ আছে আপুনি এটো আপোনাৰ আজি PDF আপুনি কমপ্লিট কৰিব লগা হৈ আছে তেতিয়া আপোনাৰ সদায় লাগিব যে somebody is there to think about me কোনোবা হয়তো আছে যি মোৰ কথা আজি ভাবিছে মোক মনত পেলাইছে যে এটো বস্তু পঢ়িব লগা হৈ আছে ৰাইট হেতু এটা নেক্সট হৈছে যে আপোনালোকে কাইলে পৰা স্টাৰ্ট কৰিব আজি আপোনালোকে মোক পেমেন্ট কৰিব তো আপোনালোকে সেই সময়খিনিত যিখিনি সময়ত আপোনালোকে ধৰক পে কৰিছে বা কাইলে আপোনালোকে স্টাৰ্ট কৰিব কাইলে ৰাতিপুৱা শুই উঠিব এটা নতুন দিন আপোনালোকৰ মাজত কিছুমান বস্তু থাকিব লাগিব ফাৰ্স্ট হৈছে সাহস আসাম জুডিশিয়াল সাৰ্ভিস এক্সামিনেশনৰ প্ৰিপাৰেচন কৰাটোৱে বহুত ডাঙৰ সাহস হেতুৱে বহুত ডাঙৰ সাহস কাৰণ যি সকলে এনেকুৱা এটা এক্সামিনেশনৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে যে কাইলে গৈ তেওঁলোকে ৰায় দিব পাৰিব গতিকে হেতু এটা বহুত ডাঙৰ সাহস সেই সাহসটো লৈ আগবাঢ়ক আৰু সদায় পজিটিভ হৈ থাকক যে যেহেতু আপোনালোকে বস্তুটো প্ৰিপেয়াৰ কৰিছে স্টাৰ্ট কৰিবলৈ লৈছে এটা বছৰ হয়তো যাব কিন্তু যেটো যাব কোৱালিটি যাব যেনেকৈ মই এটা বেচত মোৰ যদি 63 73 কল আহে তথাপিতো মই এটা বেচত 5টা বা 6জন ষ্টুডেন্ট মই লওঁ 5জন বা 6জন ষ্টুডেন্ট মই লওঁ কাৰেক্ট আপোনালোকে নিজেও গম পাব এতিয়া লাহে লাহে গতিকে তেতিয়া কি হয় মই কোৱান্টিটি নিবিচাৰো মোক লাগে কোৱালিটি
আপোনালোকেও সময়ৰ যেটো ম্যানেজমেন্ট হয় হেতু আপোনালোকে কোৱালিটিৰ কৰক নট কোয়ান্টিটি এটো নহয় যে একেবাৰে নাই পঢ়া 15 মিনিট পঢ়িছো ভাল পঢ়িছো হেতু নহয় বাট মিনিমাল আপোনালোকে এট লিষ্ট 5-6 ঘন্টা পঢ়িবলৈ লওক আৰু ম্যাক্সিমাম যিমান জুনে পাৰে 10 11 12 ঘন্টা যিমান পাৰে হিমান লৈকে টানিবলৈ চেষ্টা কৰক এতিয়া হৈছে যে কোয়ান্টিটি স্টাডি এটা কৰিবলৈ হলে আপোনালোকক প্ৰপাৰ প্ল্যান লাগিব কাৰেক্ট আপোনালোকৰ প্ল্যানটোৱে হৈছো মই আপোনালোকে এটা ভৰসা কৰি আহিছে যে মেডামে প্ল্যান এটা কৰি থৈছে সেই প্ল্যানৰ মতে আমি যাব লাগিব বা সেই প্ল্যানটোৰ মতে তেও আমাক ইনস্ট্ৰাক্ট কৰি যাব আজি এইখিনি পঢ়িব লাগিব কাইলে এইখিনি পঢ়িব লাগিব নেক্সট এক্সাম এটু আছে গতিকে এইখিনি ৰেডি কৰিব লাগিব পিডিএফ বনাব লাগিব নোটস বনাব লাগিব মেমে নোটস চেক কৰিব হয়নে হেই যেটো প্ল্যানস হেই যিখিনি আমি খানাটো বনাবলে মানে মেইন খানাটো বনাবলে যিখিনি আমাৰ ইনগ্ৰেডিয়েন্টস দৰকাৰ হৈছে সেইখিনিটো মই ৰেডিয়ে কৰি দিম আপোনালোকে বনাব লাগে খানাটো ব্ৰেইনত ভৰাব লাগে গতিকে সেইখিনি যাতে আপোনালোকে সদায়ে কৰে আজিৰ এই ভিডিওটো চাই 10 দিন কৰিছো তাৰ পিছত আকৌ ডাউন পৰি গৈছো সেইটো প্ৰথম কথা মই হবলে নিদু আৰু দ্বিতীয় কথা যে আপোনালোকে নিজকো প্ৰমিস কৰিব লাগিব যে যেতিয়া মই এটো ষ্টাৰ্ট কৰিম মই জি জান লগাকে মই পঢ়িম জিয়ে নহক মই পঢ়ি থাকিম এতিয়া বিহু পাইছে হি পূজা পাইছে হি কিবা পাইছে নো মেটাৰ হোৱাট বাট মই মোৰ ষ্টাডি কৰিম কাৰণ মই জীৱনৰ অকল এটা বছৰ দিছো মেট্ৰিক দিবলে মই অত বছৰ দিছো হয়নে 12 বছৰ পঢ়ি মই মেট্ৰিক দিছো কিন্তু এটো এক্সাম মই এটা বছৰ পঢ়িহে দিম গতিকে জি দিম ভাল দিম হেতুৱে হৈছে আপোনালোকৰ ব্ৰেইনত থাকিব লগা প্ল্যানটো যেটো আপোনালোকে এতিয়া ৰেডি কৰিব লাগে যে মই এটো প্ল্যানত আছো যে মই এখিনি সময় দিম মই পুৰা জেনেকে দিম মই একদম নিজৰ ফালৰ পৰা মই 100% দিম হেতু 100% আপোনাৰ থাকিব লাগিব তাৰ পিছতে আহো প্ল্যানটোৰ কথা আমি কাইলে ষ্টাৰ্ট কৰিম মোৰ ফেভাৰিট নহয় মোৰ লাকিয়েষ্ট পেপাৰ কনস্টিটিউশন অফ ইণ্ডিয়া ৰে কনস্টিটিউশন অফ ইণ্ডিয়া খন অকনমান ডাঙৰ অকনমান ভাষ্ট হয় গতিকে আমাৰ হেখন শেষ কৰিবলৈ হয়তো 1.5 মাহ 2 মাহ লাগি যাব যেহেতু এটা চ্যাপ্টাৰ এনেকুৱাও আছে যেটো চ্যাপ্টাৰে এসপ্তাহ পুৰা সময় খায় তেনেকুৱা চ্যাপ্টাৰো আছে গতিকে কনস্টিটিউশনৰে মই ষ্টাৰ্ট কৰিম আপোনালোকে খুব ইন্টাৰেস্টেড হ'ব যেতিয়া আপোনালোকে কনস্টিটিউশনৰ নজনা কথাখিনি জানিব বহুত বেছি ইন্টাৰেস্টেড পাব হেখিনি ভিডিওছ হয় হক হেখিনি অডিওছ হক হেখিনি নোটস হক সো হেখিনি আপোনালোকৰ এড হ'ব আৰু আপোনালোকৰ বেচটোত মই দুজন এজন এনেকুৱা আৰু আগৰ বেচৰ ষ্টুডেন্টটো ৰাখিম যি ষ্টুডেন্টে আগতে কনস্টিটিউশনখন এবাৰ পঢ়িছে কিন্তু আকৌ এবাৰ ৰিভাইজ নতুন বেচৰ লগত কৰিব বিচাৰিছে গতিকে OGP এটো এটা প্লাস পইণ্ট হয় কাৰোবাৰ যদি ৰিভাইজ কৰিব বিচাৰে নতুন বেচৰ লগত মই এতিয়া এড কৰি দিও আৰু হেতু কাৰণে কোনো ধৰণৰ ফিস নাথাকে যেটো ফিক্স আছে হেতুৱে গতিকে হেতু আৰু আপোনালোকৰ বেচটো যেতিয়া ষ্টাৰ্ট হ'ব তেতিয়া আপোনালোকে নিজে গম পাব যে যেটো বস্তু আপোনালোকে হয়তো ইমান দিনে প্ল্যান কৰি আছিল ন যে মই আজি এখিনি পঢ়িম বা এটো মাহত মই এখিনি পঢ়িম সেই প্ল্যানটো প্ল্যান হৈ থাকে একচুয়ালি যেতিয়ালৈকে আমি তাক মানে যেতিয়ালৈকে আমি সেই প্ল্যানটোত ভৰি নিদু গছকি নিদু তেতিয়ালৈকে সেই প্ল্যানটো প্ল্যানে হৈ থাকে গতিকে প্ল্যানটো আগবাঢ়িবলৈ হলে এটা পুশ লাগিব পিছফালৰ পৰা কোনোবাই ঠেলিব লাগিব গতিকে সেই ঠেলনটো যেতিয়া পাব অটোমেটিক্যালি আপোনালোক লাইনত আহি যাব অটোমেটিক্যালি আপোনালোকে দুটা কাৰণ লাইনত আহিব একটো আপোনালোকে মোৰ পৰা এটা মেসেজ কল জেনে হলেও মোৰ পৰা এটা থাকিবই এটা কল মেসেজ বা কিবা নহয় কিবা থাকিব আৰু সেকেন্ড হৈছে যে আপোনালোকে এটা এক্সামিনেশনৰ কাৰণে প্ৰিপেয়াৰ কৰি থাকিব যেটো এক্সাম মই লম আফটাৰ এভৰি 15 ডে হক 10 ডেজ হক যিয়ে নহক মই লম গতিকে আপোনালোকে হেতুৰ কাৰণে আকৌ এটা হেৰি হৈ থাকিব ন যে এক্সাম দিব লাগিব মই বাকিখিনিতকে মই ভাল কৰিব লাগিব গতিকে হেতু কাৰণে পঢ়া হ'ব ৰাইট হেই তেনেকৈ পঢ়া হয় কনস্টিটিউশনখন অকনমান ডাঙৰ অকনমান সময় লাগিব আমি কনস্টিটিউশন আধা যেতিয়া যাম মানে কনস্টিটিউশনৰ যিখিনি এমেন্ডমেন্ট হক বেসিক স্ট্ৰাকচাৰ হক সেইখিনি যেতিয়া আধাখিনি পাৰ হৈ যাব তেতিয়াই আমি এখন নতুন পেপাৰ ষ্টাৰ্ট কৰিম কাৰণ কনস্টিটিউশনখন বহুত সময় লাগিব এই 2 মাহ যদি কনস্টিটিউশন পঢ়ি থাকো বেলেগ আমাৰ ষ্টাৰ্ট কৰা নহব আৰু কাইলে হঠাৎ যদি এক্সাম পাতি দি আমি কি কৰিম গতিকে বস্তুটো আমি প্ল্যানটো তেনেকৈ ৰাখিছো বিশেষকৈ আপোনালোকৰ বেচৰ বাবে যিখিনি জানুৱাৰী ফেব্ৰুৱাৰী জয়েন কৰিছে হেসকলৰ কমপ্লিটলি বেলেগ ওকে সো তেতিয়া আমি নতুনকৈ এখন ষ্টাৰ্ট কৰিম মই ভবাৰ মতে হয়তো কন্ট্ৰাক্ট নহবা টৰ্চ কিবা এখন আমি ষ্টাৰ্ট কৰি দিম তেতিয়াই তেনেকৈ আমি চাম
আৰু আপোনালোকৰ যেতিয়াই আপোনালোকৰ 1 month বা 20-25 days হৈ যাব তাৰ পিছত আমি ইংলিশখন ষ্টাৰ্ট কৰিম তেনেকৈ আমি গৈ থাকিম চাওক এদিনতে আপোনালোকক বহুত ভাৰ দিলে নোৱাৰিব ফাৰ্ষ্ট আপোনালোকে কনস্টিটিউশনখন এটো কাৰণে কওঁ বিকজ কনস্টিটিউশনখনক লৈ পেলাই সকলো কমফৰ্টেবল হৈ যায় যিখন কনস্টিটিউশন আমি অকনকে ক্লাছ 5-6 ৰ পৰাই পঢ়িছো ৰাইট আমি ক্লাছ 5-6 ৰ প্ৰেসিডেন্ট প্ৰাইম মিনিষ্টাৰ এবোৰ চ্যাপ্টাৰটো ক্লাছ 10 তো আছিলে গতিকে আমি হেতু বস্তুক লৈ আমি বেছি কমফৰ্টেবল হয় সেই কাৰণে সেইখিনি সেই কনস্টিটিউশনৰে মই আগবাঢ়ো যাতে আপোনালোকে মোৰ লগত মিক্স হ'বলেও সেইখিনি পুতুককে হৈ যাব মানে ইনষ্টেন্ট নহয় বাট টাইম কম লাগিব প্লাস লিগেল ক্লাষ্টাৰৰ প্ল্যানটো আপোনালোকে ষ্টিক হ'বলে আপোনালোকৰ সময়টো কম লাগিব গতিকে কনস্টিটিউশনখন ইনেও মোৰ লাকিয়েষ্ট পেপাৰ হয় গতিকে তেনেকৈ আমি আগবাঢ়িম হেতুৱে হৈছে কমপ্লিট প্ল্যান এতিয়া হৈছে যে আপোনালোকৰ প্ৰশ্ন এটা যেটো ব্ৰেইনত প্ৰায় খুন্দিয়াই মই জানো যে মেম আপুনি ক্লাছ কেতিয়া ল'ব মই হেতু টাইমত যদি মই বিজি থাকো মই যদি কোৰ্টত থাকো মই যদি ক্লাছত থাকো মই যদি মোৰ বেবিক লৈ বিজি থাকো বা মই যদি হেতু সময়ত চেম্বাৰত থাকো মই কেনেকৈ ক্লাছ কৰিম এটো আপোনালোকৰ প্ৰশ্ন হেতু প্ৰশ্নৰ উত্তৰটো কি জানে মই ভিডিও আপোনালোকক দি থওঁ গ্ৰুপত বা এপত মই দি থওঁ ভিডিওটো মই এনেকুৱাকে দি থওঁ যে আপোনালোকৰ সময় মিলাই চাব পাৰে বা সদায় ভিডিও নাথাকে বস্তুটোৰ ওপৰত কেতিয়াবা অডিও দিও কেতিয়াবা নোটস দিও ৰাইট সো সেইখিনি বস্তু সময়টো মিলাই আপোনালোকে যাতে চাব পাৰে পৰাপক্ষত মই আগদিনাখনে দি থওঁ যাতে ৰাতিপুৱা শুই উঠি আপোনালোক হাবাথুৰি নাখায় আজি কি পঢ়িম গতিকে হেতুত মই আগদিনাখনে দি থম যাতে আপোনালোকে হেদিনাখনো ৰাতিয়ে ভাবি থব পাৰে যে মেডামে আজি এইখিনি আমাক দিছে কাইলে মৰ্নিং শুই উঠি মেডামে এইখিনি দিছে গতিকে মই এইখিনি এনেকে পঢ়িম মেডামে যিখিনি বস্তু দিছে মই এই দুটা পেজ মই ৰাতিপুৱা পঢ়িম এই দুটা পেজ মই গধূলি আহি পেলাই অফিচৰ পৰা আহি পেলাই পঢ়িম সেই বস্তুটো যাতে আপোনালোকেও ৰাতিয়ে ভাবি থব পাৰে আপোনালোকৰ নেক্সট ডে প্ল্যানটো যাতে মই নেক্সট ডে প্ল্যানতনো কি আপোনালোকক পঢ়িবলৈ টাস্ক দিছো সেই বস্তুটো মই আপডেট কৰি ৰাখিম গতিকে এনেকৈ আমি আগবাঢ়িম জিকে আগবাঢ়িব জিকে একদম ফাৰ্ষ্টৰ পৰাই যাব আমি জিকে এনেকুৱাটা বস্তু যেটো বস্তু এবছৰ পঢ়িলেও শেষ নহয় গতিকে প্ৰথমৰ পৰাই জিকে আমি নিম প্ৰথমৰ পৰাই আগবাঢ়িব কাৰণ এটা মাহত হয়তো আমি জিকে এৰি দিম যত আমাৰ অসমীয়া ইন্ট্ৰোডিউস হ'ব আমাৰ জুন জুলাই মাহত আমি অসমীয়া ইন্ট্ৰোডিউস কৰিম সেই সময়ত আমি জিকেখন এৰিব লাগিব কাৰণ একেলগে 6-7খন পেপাৰ আপোনালোকে মানে নিব নোৱাৰিব লগত ৰাইট আৰু ল পেপাৰখিনি অলপ স্লো যায় বাকিখিনি গৈ থাকিব এনেকৈ আমি আৰম্ভ কৰিম তাৰ মাজত আৰু এটা কথা কওঁ আপোনালোকে এক মাহ কৰি চাওক যদি দেখে যে নাই লোকসান হৈছে বা মই একো শিকা নাই বা মই কমফৰ্টেবল নহয় কমফৰ্টটো কিন্তু মেইন কথা মই প্ৰত্যেক গৰাকী ষ্টুডেণ্টক এডমিশন লোৱাৰ আগত মই কওঁ যে আপুনি মোৰ এডমিশন লোৱাৰ আগত 10 জেগাত আপুনি খবৰ কৰক চাওক যে আপুনি ক'ত কমফৰ্টেবল হয় কাৰণ আপোনাৰ কমফৰ্ট আৰু কনভেনিয়েন্সৰ ওপৰত বেছ কৰিহে আপোনাৰ ৰিজাল্ট ওলাব যত আপুনি কমফৰ্ট নহয় তত আপুনি কেতিয়াও সুখী কেতিয়াও হ'বই নোৱাৰে হেতুক লৈ আপুনি কেতিয়াও সদায় আপোনাৰ এনেকুৱা লাগিব কিয় মই আহিলো কিয় মই এটো কোচিং মই ললো কিয় মই এটো গাইডেন্স ললো ৰাইট তেনেকুৱা লাগিব গতিকে মই প্ৰত্যেক ষ্টুডেণ্টকে কওঁ যে এমাহ কৰি চাওক যদি আপুনি কমফৰ্ট নহয় বা সময় মিলাব পৰা নাই বা আপুনি পঢ়া নাই যেতিয়া আপুনি সময় মিলাব নোৱাৰে বা কমফৰ্ট হোৱা নাই কিবা এটা কাৰণ আপুনি ধৰক আপোনাৰ লগত বস্তুটো মিলা নাই আপুনি মোক জনাব যে এটো কাৰণত মেম মই পঢ়িব পৰা নাই বোলে মেম মোৰ বেবি আছে বা মোৰ চাকৰি এনেকুৱা মই সময় পোৱা নাই মই পঢ়িব পৰা নাই এনিহাউ এনি কন্ডিশন মই আপোনাক ৰাখিবলে অন্তত মই মানে আপোনাৰ ষ্টুডেণ্টটো ৰাখিবলে প্লাস আপোনাৰ ড্ৰিমছটো ৰাখিবলে হলে মই আপোনাক এট লিষ্ট এটা উপায় মই বাহিৰ কৰি দিম যেনেকৈ ধৰক মই যেটো মোৰ ফালৰ পৰা মই উপায় লওঁ যে মই আপোনালোকৰ বাবে ভিডিও বনাও বা মই ক্লাস কৰো 2-3টা বেটচক মই ক্লাস কৰি আছো মোৰ 12-13 ঘণ্টা ডিউটি হেতু সকলোৱে জানে মই প্ৰত্যেকটো ভিডিওতে কওঁ যে মোৰ 12-13 ঘণ্টা ডিউটি তাৰ পিছতো মই কেনেকৈ মিলাও হেতুৱে হৈছে টাইম মেনেজমেন্ট আপুনি টাইমটো মেনেজ কৰিব লাগিব মই জানো যে মই ৰাতিপুৱা যদি মই 3টাত হার পাই যাওঁ তেতিয়া হলে মোৰ অফিস যোৱাৰ আগত মোৰ এই ক্লাসখিনি হৈ যায় ওজিপিৰ গুটেই কামখিনিয়ে মোৰ হৈ যায় গতিকে হেতু এটা কান পিডিএফ বনাব লাগে আপোনালোকৰ বাবে পিডিএফ বনাব লাগিব নোটস বনাব লাগিব খুচৰিব লাগিব বুক চাব লাগিব ভিডিও বনাব লাগিব এডিটটো আজিকালি মই নকৰো মই এডিটৰছ ৰাখিছো গতিকে মই ভিডিওটো অন্তত মই ক্যামেৰাটো ফ্ৰণ্টটো মই বহিব লাগিব ক'ব লাগিব
ৰাইট আপোনালোকৰ কোৱেশ্চন পেপাৰ আছে মই চেক কৰিব লাগিব আনসাৰ শিট দিব লাগিব নোটিস কৰিব লাগিব আপোনালোক কিমান আগবাঢ়িছে লগতে মই সদায় খবৰ ল'ব লাগিব যে কি হ'ল মোৰ ফোন কিয় ৰিসিভ কৰা নাই কিয় পঢ়া নাই কি হৈছে কিয় আপডেট কৰা নাই গুটেখিনি বস্তু চাবলৈ গলে আমি গুটেখিনি একেখন বাছৰে যাত্ৰী ময়ো টাইম মেনেজমেন্ট কৰিব লাগে আপোনালোকেও কৰিব লাগিব গতিকে এটো একেবাৰে নৰমাল কথা আমাৰ মাহতেও তো টাইম মেনেজমেন্ট কৰে ন কামো কৰিব ঘৰত খানাও বনাব সব বাকিখিনি কামো কৰিব অফিসও যাব তাৰ পিছত আহি পেলাই আকৌ কাপোৰ ইস্ত্ৰি কৰাৰ পৰা ৰদৰ পৰা কাপোৰ ঘৰৰ আলনাটোত ভৰুৱালৈকে গুটেখিনটো কৰে হেতু হৈছে টাইম মেনেজমেন্ট চাবচোন মাহতৰ এটা টাইম থাকে গধূলি ধৰক 6:30 7টা 8টা এনেকুৱাত ভাতটো বনাবলৈ যাবই ডিনাৰ প্ৰিপেয়াৰ কৰে আকৌ চাবচোন 3:30 4টা বজাত বাহিৰৰ পৰা কাপোৰখিনি আনি সোমাইহি এই যে টাইমটো তেওঁলোকে এই টাইমটো নললেওতো হলতেন ন কিন্তু এই টাইম মেনেজমেন্টটো একচুয়ালি তেওঁলোকৰ পৰা শিকিব লগা এটা বস্তু হয় যেটো মইও এতিয়া এপ্লাই কৰিছো আৰু মই পজিটিভ ৰিজাল্টে পাইছো যেটো বস্তু মই পজিটিভ ৰিজাল্ট পাওঁ আপোনালোকক মই জনাও টাইম মেনেজমেন্ট যদি এবাৰ আপুনি কৰিব শিকি যায় no matter what আপোনাৰ বাচ্চা আছে আপোনাৰ জব আছে আপুনি চেম্বাৰ যায় ৰাতি 12টাত ঘুমাই no matter what but you can do যেনেকৈ obstacles নাহক আপোনালোকে কৰিব পাৰিব OGPৰ যিখিনি ষ্টুডেন্টস হয় মই তেওঁলোকক কওঁ যে মোৰ মেট মোৰ বিয়া কিন্তু বিয়া দিনাখনো মই তহঁতক ক্লাছ কৰিম তহঁতি চিন্তা কৰিব নালাগে মোৰ বিয়া বুলি মই তহঁতক অফ নিদু আকৌ হিমান লাগে মই কওঁ গতিকে বস্তুটো হৈছে তেনেকুৱা আপুনি টাইমটো উলিয়াব লাগিব ন মিটাৰ মোৰ বিয়া মই 6টা বজাতহে মই হালধিলৈ গা ধুব লাগিব তাৰ আগত মইতো উঠিব পাৰো 3টাত obviously পাৰো যিমানে আলহী নথাকক আপুনি যদি পাৰো বুলি ভাবে আপুনি পাৰিব আৰু আপুনি যদি এবাৰ ভাবি লয় হাউ ক্যান আই ডু তেতিয়াহলে কোনো দিনে আপুনি নোৱাৰে গতিকে ফাৰ্স্ট আপুনি আপোনাক ৰিচাৰ্জ কৰক মই যেটো এতিয়া আপোনাক কৈ আছো ন এটো হৈছে আপুনি নিজে আপোনাক চাৰ্জ কৰক ৰিচাৰ্জ কৰক দুইটা বস্তু চাৰ্জও ৰাখক ৰিচাৰ্জও কৰক দুইটা বস্তু কৰক যেতিয়া নিজকে আপুনি এক্টিভ ৰাখি লব নিজৰ ব্ৰেইনটোৱে যদি ভাবি লয় মই এটো বছৰ মই এনিহাউ এনি কন্ডিশন দিম মেমে মোক এখিনি পঢ়িব দিছে আজি মই এখিনি পঢ়িম বাকি মই চিন্তা নকৰো বাদ বাকি কি হ'ব মই দেখা যাব পিছত কি হ'ব চাই লম বাট এতিয়া বৰ্তমানটো যেটো মোক পঢ়িব দিছে মই পঢ়ি থাকো at least AJS অহাৰ আগত মোৰ লৰ at least 6খন পেপাৰ কমপ্লিট হ'ব লাগে মোৰ ইংলিশ কমপ্লিট হ'ব লাগে মোৰ জিকে কমপ্লিট হ'ব লাগে তাৰ পিছতে মই আৰামছে পৰীক্ষা দিব পাৰিম বা ঘপকে যদি প্ৰিলিমছ পাতিও দিয়ে হেতুৰ বাবেও মই আপোনালোকক কমপ্লিট এসিষ্ট কৰিম এনেকুৱা নহয় যে মই OGPত লৈছো মানে আৰু প্ৰিলিমছ এবাৰ যদি পাতে মই এসিষ্ট নকৰো হেতু নহয় অলদো মই এটা বছৰ লৈ পেলাই 2025 ৰ বাবে প্ৰিপেয়াৰ কৰাই আছো তাৰ মাজত বহুত ষ্টুডেন্ট আহিছে বহুত ষ্টুডেন্ট গৈছে মই বহুত ষ্টুডেন্টক ধৰক অটৰাই দিছো বা মই কৈছো যে মই আৰু নোৱাৰো আপোনাক ক্লাছ কৰিব বা খঙতে কেতিয়াবা অটৰাই দিছো কিয় কাৰণ মই কমফৰ্টেবল মই পোৱা নাই তেওঁলোক যে কমফৰ্টেবল হয় যিগৰাকী ষ্টুডেন্ট আহিছে নোটছৰ বাবে তেওঁ কোনো ধৰণৰ এক্সাম নিদিয়ে তেওঁৰ লগত কোনো ধৰক তেওঁ একো বিচাৰাই নাই জাস্ট তেওঁ মানে নোটছ লাগে তো নোটছৰ কাৰণে লিগেল ক্লাষ্টাৰ ইজ নট পাৰফেক্ট মই হেতু আগতেও কওঁ নোটছৰ কাৰণে আপোনালোকে যিকোনো কোচিং ইনষ্টিটিউট যাব নোটছ কিনিব তেওঁলোকে ভাল নোটছ বিক্ৰী কৰে নোটছ কিনিব বা বজাৰতো পান বজাৰতো পাব তেনেকুৱা নোটছ যাব কিনিব লিগেল ক্লাষ্টাৰ কেতিয়াও নোটছৰ কাৰণে নহয় কেতিয়াও ৰেডিমেড নোটছ আমাৰ নাই যে মই আপোনালোকক ৰেডিমেড দিম যেটো মই পঢ়াও মই অন টাইম পঢ়াও তাৰ বাবে মই যেটো PDF আপোনালোকক বেসড অন দ্য ষ্টুডেন্ট মই যেটো দিব লাগে মই দিও তাৰ পিছতে নিজে কিতাপ মেলিব লাগিব মোৰ নোট কিটা অকনমান চাব লাগিব মোৰ নোটত গাইডেন্স থাকে কমপ্লিট গাইডেন্স থাকিব গতিকে হেতু চাব লাগিব কিতাপখন মেলিব লাগিব মেলি আপোনালোকে সেই বস্তুটোৰ ওপৰত যদি নোট লাগে নিজে ক্ৰিস্পকে নোট বনাব লাগিব যদি নালাগে তেতিয়ালে বুকতে চিন্দি পঢ়ক কিন্তু যেটো লাগে হেতু আপুনি বনাব লাগিব আৰু যদি আপোনাৰ এনেকুৱা লাগিছে যে এই পইণ্টত মই নোট বনাইছো বাট মই কিমান পাৰফেক্ট মই নাজানো এটা সিম্পল কোৱেশ্চন মই আপোনালোকক কৈ দিছো what are the salient features of the Indian Constitution একেবাৰে সহজ এটা কোৱেশ্চন একেবাৰে সহজ এটা আনসাৰ যেটো মুখতে থাকে ল্যাংটিয়াছ ৰিটেন কনস্টিটিউশন ফেডাৰেল সিস্টেম পাৰ্লিয়ামেন্টাৰী ফৰ্ম অফ সিস্টেম দেন ইউনিটাৰী বায়াস ৰাইট আৰু কি আছিলে থ্ৰী টায়াৰ সিস্টেম ডাইৰেক্টিভ প্ৰিন্সিপলছ ফান্ডামেন্টাল ৰাইটস যিখিনি বস্তু আমাৰ কি borrowed from other constitutions যিখিনি বস্তু মনত থাকে মুখস্থ থাকে জানুৱে
বাট সেই বস্তুটো যেতিয়া আপুনি লিখিব আপুনি কেনেকৈ প্ৰেজেন্ট কৰিছে মই জানো যে এটু কোৱেশ্চন আহে আৰু এই কোৱেশ্চনটোত আটাইতকৈ কম আনসাৰ মানে কম আনসাৰ হয় যিখিনি আনসাৰ ভাল লাগে বাকি সব একেই সবে একেটাই লিখে গতিকে বস্তুটো যেতিয়া লিখিব আপুনি হেতু ক্যাপটিভেট কৰিব লাগিব এগৰাকী এক্সামিনাৰক আপুনি ক্যাপটিভেট কৰিব লাগিব আপুনি হেতু বুজাব লাগিব that you are not perfect but you are eligible for this post you are eligible as a law graduate নহয় you are eligible for this post perfection নিবিচাৰিব আনসাৰত perfect কোনো নহয় আনসাৰত কিন্তু আনসাৰটো সদায় ক্যাপটিভেটিং হ'ব লাগে মই কেতিয়াও মোৰ ল'ৰাছালীক শিকোৱা নাই ল'ৰাছালী আই মিন লিগেল ক্লাষ্টাৰৰ যিখিনি এক্সপেৰিয়েন্স তেওঁলোকক মই কেতিয়াও শিকোৱা নাই যে পারফেক্ট লিখা মই সদায় এটাই কম আনসার পারফেক্ট নহয়গে বা পারফেকশন নিবিচাৰিব কিন্তু এনেকৈ লিখক যে এক্সামিনাৰৰ মন যাব মার্কস দিবলে মন যাব যে তেও কিন্তু জুডিশিয়াল পোস্টৰ কাৰণে পারফেক্ট দেই সেই বস্তুটো সেই পারফেক্ট শব্দটো তেও মুখৰ পৰা ওলাব আপোনাৰ মুখৰ পৰা নহয় যে মই আনসারস পারফেক্ট লিখিছো নে নাই পারফেকশন মই বিচাৰি ফুৰিছো নো আপুনি যিমান পাৰে আনসাৰ ক্যাপটিভেটিং কৰিব আনসাৰটোত আপুনি ৰখাল কৰিব আমি যেনেকৈ এলএলবিত লিখো তেনেকৈ নহয় ৰখাল কৰিব এলএলবিটো আমি 5 পেজ 10 পেজ 15 পেজলৈকে মইতো 15 পেজলৈকে লিখি পাইছো গতিকে তেনেকৈ দিন গৈছে কিন্তু এটো নহয় এটো এক্সামিনেশনত লিমিটেড আপোনালোকক পেজেস দিব লিমিটেড স্ক্ৰিপ্ট থাকিব লিমিটেড ওয়াৰ্ডস থাকিব হেখিনি ওয়াৰ্ডসটো আপোনালোকে মেইনটেইন কৰি লিখিব লাগিব ৰাইট সো যেতিয়া আপোনালোকে মেইনস প্ৰথমবাৰ দিব লিগেল ক্লাষ্টাৰৰ 10 দিনৰ ভিতৰতে মেইনস প্ৰথম পাতি দিম যাতে মই গম পাওঁ যে আপোনালোক কিমান পানী মাছ কিমানখিনি আপোনালোকে বুজিছে কিমানখিনি পঢ়িছে মই প্ৰথম এক্সামতহে গম পাম ন গতিকে সেই লিগেল ক্লাষ্টাৰৰ সেইটো পইণ্টৰ বাবে মই আজি এটা কথা ভাবিছো যে আপোনালোকক মই লিখাটো বিশেষকৈ মেইনছৰ বাবে মানুহে কেনেকৈ লিখে প্ৰিলিমছৰ বাবে কেনেকৈ পঢ়িব লাগিব সেইখিনি মই আপোনালোকক কমপ্লিটলি গাইড কৰিব লাগিব আৰু সেইখিনি মই কৰিম লগতে এটো মই কওঁ যে যিসকলে কাইলৈৰ পৰা ষ্টাৰ্ট কৰিব আপোনালোকৰ এতিয়া কেইটামান দায়িত্ব আছে আজি দিনটো আৰু কাইলৈ গোটেই দিনটো পাব কাইলৈ মই গধূলিহে আপোনালোকক ষ্টাৰ্ট কৰিম সো আজি এতিয়া গধূলি সময়খিনি পাব আৰু কাইলৈ দিনটো পাব এইখিনি সময়ৰ ভিতৰত আপোনালোকে দুখন বহি ৰেডি কৰক প্ৰথম দুখন বহি ৰেডি কৰক এখন অকনমান মোটা সাইজৰ লব অকনমান হকত সাইজৰ লব বা দিস্তা পাত কিনিলেও 3 দিস্তামান একেলগে সিলাব হেখন অকমান মোটা লব হেখন মেইনছৰ বাবে কনস্টিটিউশন মেইনছ আৰু এখন আপোনালোকে এক দিস্তা সৰু এটা দিস্তা আপোনালোকে সিলাই লব দ্যাট ইজ কনস্টিটিউশন প্ৰিলিমছ যাতে সৰু সৰু পইণ্টছ লিখি যাব পাৰে আৰু মেইনছৰ বাবে অকমান হকত বহি এখন লব হেখন কনস্টিটিউশন মেইনছ আই এশ্যোৰ ইউ মোৰ এনেকুৱা ষ্টুডেন্ট আছে যি ৰেগুলাৰ নোটস বনাইছিলে যেতিয়া মই ক্লাसेस লওঁ বা এতিয়াও তেওঁ আছে বেলেগ এটা গ্ৰুপত জানুৱাৰী বেটছৰ তেওঁ মোক এদিন কৈছে যে মেম কনস্টিটিউশন হেখে হোৱা নাই মোৰ কিন্তু বহিখন শেষ হৈ গ'ল আৰু বহিখন মোৰ 300 টকীয়া আছিল তেওঁ কৈছে তেওঁ দেখুৱাইছে মোক বহিখন সো নোটস মানে এনেকুৱা নহয় যে আপুনি বিকিবলে নোটস বনাইছে এটো মই কৈ দিও দেই আগৰ প্ৰত্যেকটো ভিডিঅ'ত মই কওঁয়ে এতিয়া অৱশ্যে আপোনালোকৰ লগত মই কথা পাতি আছো অনলাইন গতিকে হেতু কাৰণে মই কৈছো নোটস মানে এনেকুৱা নহয় যে আপোনালোকে একদম নোটস এনেকৈ বনাইছে যে নেক্সট টাইম একদম বিকি কৰিব পাৰিম আৰু ইমান ধুনীয়া নোট হেতু নহয় আপোনালোকে যেটো মই যেনেকৈ আপোনালোকক এটা ধৰক নোট দিছো এটা পিডিএফ দিছো ক্লাস এটা দিছো ক্লাসটো চালে পিডিএফ টো চালে চাই আপোনালোকে বুকখন মেলিব কিতাপখন চাব কিতাপৰ পিছত আপোনালোকে যেখিনি বস্তু দেখিছে যে এটো মই এনেকৈ অলপ ড্ৰয়িং নিচিনা আঁকি থওঁ মনত থাকিব এটো পইণ্ট এটো পইণ্টত মই এটো কেছ ল দিম তেনেকুৱা ধৰণৰ নোটস বনাব বা কেতিয়াবা যদি এতিয়া ধৰক সোৰ্সেস অফ ইন্ডিয়ান কনস্টিটিউশন এটো আপোনালোকে প্ৰপাৰ নোট বনাই ৰাখিবই লাগিব কাৰণ কমন কোৱেশ্চন আহিবই আৰু যেটো কোৱেশ্চন আপোনালোকে সহজতা পুতুককে লিখিব আপোনালোকে হয়তো ব্ৰেইনটোত ইজিলি আহি যাব বাট সেই ইজিটোকে গৈ পেলাই বেয়া হ'বগে হেকাৰণে হেতু আপুনি প্ৰিপেয়াৰ কৰিব লাগিব তেনেকুৱা কিছুমান পইণ্টছ থাকে যিখিনি প্ৰিপেয়াৰ কৰিব লাগে সেই প্ৰিপেয়াৰেশ্যনটো কৰিব আৰু দৈনন্দিন যেটো আমাৰ টাস্ক থাকে হেতু ডেইলিয়ে কমপ্লিট কৰি যাব যদি পেন্ডিং ওয়াৰ্ক ৰাখি দিয়ে ন নেক্সট ডে কাৰণে দিগদাৰ হৈ যায় কাৰণ আফটাৰ 10 ডেজ আপোনাৰ এক্সাম গতিকে আপুনি প্ৰথম দিনৰ খনৰ পৰাই লিখিবও লাগিব পঢ়িবও লাগিব মুখস্থও কৰিব লাগিব এনেকুৱা নহয় যে লিখি গৈ আছো হেতু নহয় আৰু মোৰ ষ্টুডেন্টক মই প্ৰথম দিনাখনৰ পৰা আনসাৰ ৰাইটিংৰ কাৰণে ফোৰ্স কৰো এতিয়াও আপোনালোকক মই ক্লাস দিলে কাইলে সৰি
কাইলৈ ক্লাছ দিলে মই আপোনালোকক কাইলৈ ক'ম যে যিখিনি আপোনালোকে লিখিব লাগে নোট বনাওক মোক দেখুৱাওক আনসাৰ ৰাইটিং কৰক মইতো সিধাই ক'ম যে আনসাৰ ৰাইটিং কৰক সো আনসাৰ ৰাইটিং মই প্ৰথম দিনাখনৰ পৰাই কৰোঁ যাতে আনসাৰ ৰাইটিং বস্তুটো তেওঁলোকৰ দিগদাৰি নহয়গে বা সেই স্কিলটো ৰৈ যায় সেই টাইম মেনেজমেন্ট আনসাৰ ৰাইটিংটো এটা টাইম মেনেজমেন্ট থাকে লাহে লাহে মই হেবিলাক সব আপোনালোকক দিম শিকাম সো হেবু বস্তু যাতে আপোনালোকৰ মেইনটেইন হয় ইমানেই আছিলে কথা ক'ব লগা বহি দুখন কিন্তু কিনি ৰেডি কৰিব কালে আমি স্টাৰ্ট কৰিম লগতে কনস্টিটিউশনৰ কিতাপখন ৰেডি কৰিব আৰু যদি বেয়াৰ এক্ট আছে তো ওয়েল এণ্ড গুড যদি বেয়াৰ এক্ট নাই তথাপিতো কিন্তু কনস্টিটিউশনৰ কিতাপখন আপোনালোকে ৰেডি কৰি ৰাখক কি ৰেডি কৰিব লাগিব মই হিমানলৈকে কৈ দিছো ৰেডি কৰি ৰাখক কাইলে যাতে হাবাথুৰি নাখায় আৰু আৰামছে প্ৰথম ক্লাছটো যাতে আপোনালোকে এনজয় কৰে আজিলৈ আহো আৰু কাইলে ক্লাছত আকৌ লগ পাই আছো নমস্কাৰ